ৱৰ্ল্ড লিক্সে ডাৰ্ক ৱেবত আপলোড কৰিলে ভাৰতৰ গোপনীয় তথ্য। চীন আমেৰিকাই বিপদত পেলালে মোদীক। ভাৰতৰ নিউক্লিয়াৰ কেন্দ্ৰৰ ডেটা হেক। মোদীজী হিন্দু নহয়, হিন্দুস্তান খতৰে মে হে। আম্বানীৰ প্ৰেমে ডুবাব ভাৰত। নমস্কাৰ, নিউজ অন নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ অন নৰ্থ ইষ্ট। নিউজ অন নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ, যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায়ে লুকুৱাই ৰাখে। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আমাৰ এই নিউজ অন নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমাৰ এই নিউজ অন নৰ্থ ইষ্টৰ দৰে এনে প্ৰকৃত খবৰ আপুনি আন ক'তো চাবলৈ হয়তো নাপাব। টিভি চেনেলবোৰে এই খবৰ দেখুৱাবই নোৱাৰে, কাৰণ সেই চেনেলবোৰ চৰকাৰৰ ইচাৰাতহে চলে। প্ৰিয় দৰ্শক, হিন্দু খতৰে মে হে বুলি শ্লোগান বহুত দিয়া হ'ল। কোৱা হয় যে নৰেন্দ্ৰ মোদী আৰু ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ সময়ত হিন্দুসকলক বিপদৰ পৰা উদ্ধাৰ কৰিব লাগিব। যিখন দেশত প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, প্ৰতিৰক্ষা মন্ত্ৰী, গৃহমন্ত্ৰী, সেনাৰ তিনিওটা বিভাগৰ সেনা প্ৰধান এই সকলো হিন্দু, আৰু তেনে অৱস্থাতে সেই দেশতেই হিন্দু খতৰে মে হে বুলি শ্লোগান দিয়া হয়। কিন্তু বাস্তৱ সত্যটো হ'ল যে হিন্দু হয়তো বিপদত নাই, হিন্দু কোনো কাৰণতে বিপদত পৰা নাই। বিপদত আছে হিন্দুস্তান, বিপদত আছে আমাৰ ভাৰত। কিন্তু বাস্তৱ সত্যটো হ'ল যে নৰেন্দ্ৰ মোদীৰ শাসনকালত বা তাৰ আগতো হিন্দু কেতিয়াও বিপদত থকা নাছিল। হয়, এনে লাগে যে বিগত কেইবছৰমানত যি ধৰণৰ নীতি প্ৰস্তুত কৰা হৈছে, যি ধৰণৰ সম্পূৰ্ণ নাটক কৰা হৈছে, আৰু যি ধৰণে দেশ চলোৱাটো একেবাৰে প্ৰশাসনত পৰিণত কৰা হৈছে, সেইটোৱে দেশক, হিন্দুস্তানক, ভাৰতক নিশ্চয় বিপদত পেলাইছে। আজি মোৰ সন্মুখত থকা খবৰবোৰৰ ধৰণ দেখি সেই খবৰবোৰ পঢ়ি থাকোঁতে কপালত চিন্তাৰ ৰেখা পৰে, দাগ ওলাই আহে, আৰু এনে লাগে যে দেশৰ সৈতে আচলতে কি কৰা হৈছে। প্ৰিয় দৰ্শক, এটা এটাকৈ এই খবৰবোৰ আপুনি চাব। যদিও এইটো দুখজনক আৰু মজাৰ বিষয়ো যে হিন্দুস্তানৰ ভিতৰৰ খবৰবোৰ আমি হিন্দুস্তানৰ বাহিৰৰ বাতৰি কাকতৰ পৰাহে পাবলগীয়া হয়। গতিকে এটা এটাকৈ এই খবৰবোৰৰ ওপৰত আপুনি মনোযোগ দিব। প্ৰথম খবৰটো যিটো মই আপোনাক কৈ আছো, সেয়া অৱশ্যে এখন ভাৰতীয় বাতৰি কাকততে প্ৰকাশ পাইছে, ট্ৰিবুনত এই খবৰ প্ৰকাশ পাইছে যে চীনৰ এজন অধিবক্তা আছে, ভিক্টৰ গাও। আৰু চাওক, তেওঁ কেৱল এজন অধিবক্তাই নহয়, তেওঁক চীন চৰকাৰৰ অতি ঘনিষ্ঠ ব্যক্তি বুলি গণ্য কৰা হয়। ভিক্টৰ গাৱে মন্তব্য কৰিছে যে ভাৰতৰ যি সিন্ধু নদী সম্পৰ্কীয় যি চুক্তি আছিল, য'ত অপাৰেশ্যন সিন্দুৰৰ সময়ত কোৱা হৈছিল যে পাকিস্তানৰ পানী বন্ধ কৰি দিয়া হ'ব, আৰু বহুতো মিম বনোৱা আৰম্ভ হৈছিল, সেই বিষয়ৰ কথা কৈ তেওঁ কৈছে যে যদি ভাৰতে পাকিস্তানৰ পানী বন্ধ কৰে, তেন্তে চীনেও ব্ৰহ্মপুত্ৰৰ পানী বন্ধ কৰিব পাৰে। যদি ভাৰতত সিন্ধু নদীৰ যি বিষয়টো আছে সেয়া উচ্চ স্থানত আছে, সেয়ে যদি তেওঁলোকে পানী বন্ধ কৰিব পাৰে, তেন্তে আমাৰ ইয়াতো ব্ৰহ্মপুত্ৰ উচ্চ স্থানত আছে, আমি পানী বন্ধ কৰিব পাৰোঁ। আৰু চাওক, চীন চৰকাৰে পোনপটীয়াকৈ এই কথা কোৱা নাই, কিন্তু ব্ৰহ্মপুত্ৰৰ ওপৰত যি ধৰণে দলং নিৰ্মাণ হৈ আছে আৰু আন কাম চলি আছে, সেয়া বিপদৰ সংকেত। অৰ্থাৎ অতি স্পষ্টভাৱে দেখা গৈছে যে চীনে পাকিস্তানৰ সৈতে যিকোনো সীমালৈ যাবলৈ সাজু, আৰু আমাৰ বাবে এইটো এটা বিপদৰ ঘণ্টা। আৰু একে সময়তে আপুনি এই খবৰো পায় যে চীনৰ সৈতে আমাৰ যি বাণিজ্য আছে, কালি পৰ্যন্ত চীনত নিৰ্মিত গণেশ মূৰ্তি আৰু বিদ্যুতৰ ঝালৰৰ বৰ্জনৰ নাটক কৰা লোকসকল আজি নীৰৱ। আৰু চীনৰ সৈতে আমাৰ যি বাণিজ্য আছে সেয়া নিৰন্তৰ বৃদ্ধিহে পাইছে। কিন্তু ইয়াৰ অৰ্থ হ'ল চীনে আমালৈ অধিক সামগ্ৰী নিৰন্তৰভাৱে পঠিয়াই আছে। আমি চীনৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছো। আমাৰ বাণিজ্যত ঘাটি বৃদ্ধি পাই গৈ আছে, অৰ্থাৎ আমাৰ ৰপ্তানি কমি গৈছে আৰু আমদানি নিৰন্তৰভাৱে বৃদ্ধি পাই আছে। গতিকে চীন পাকিস্তানৰ সৈতে আছে, আৰু আপোনাৰ যি বাণিজ্য সেয়া চীনৰ ওপৰত নিৰ্ভৰশীল। আপুনি চীনৰ পৰা ইমান অধিক সামগ্ৰী আমদানি কৰি আছে যে আপোনাৰ বাণিজ্যৰ ঘাটি নিৰন্তৰভাৱে বৃদ্ধি পাই গৈ আছে। আপুনি নিজেই ভাবি চাওক যে এইটো কেনেধৰণৰ নীতি। এতিয়া ভক্তসকলে ক'ব যে আমাৰ চীনৰ বাবে চিন্তা নাই, আমাৰ বন্ধুটো আমেৰিকা। তেন্তে আমেৰিকাক লৈ মোৰ ওচৰত দুটা খবৰ আছে, যিটো মই আপোনাৰ সৈতে শ্বেয়াৰ কৰিছোঁ। প্ৰথম খবৰটো ৰয়টাৰ্ছৰ পৰা আহিছিল, আৰু সেইটো পঢ়ি মোৰ ভাল লাগিছিল। সেই খবৰটোত কোৱা হৈছিল যে আমেৰিকাই যি ধৰণে বাণিজ্য চুক্তি কৰি আৰু সকলো কথা নিজৰ লাভৰ বাবে ৰাখিব বিচাৰিছে, সেই বিষয়ত হিন্দুস্তান অসন্তুষ্ট। হিন্দুস্তানে কৈছে, ভাৰতে কৈছে যে আমাৰ ওচৰত নতুন বাণিজ্যিক অংশীদাৰ আহি গৈছে, আৰু সেয়ে আমি আমেৰিকাৰ প্ৰেছাৰ মানি নলওঁ। এতিয়া এই খবৰ পোৱাৰ পাছত মোৰ এনে লাগিল যে হয়তো কিবা এটা ভাল হৈ আছে। অন্ততঃ বাণিজ্য চুক্তিৰ ক্ষেত্ৰত আমি আমেৰিকাৰ সন্মুখত বুকু ফুলাই থিয় হোৱাৰ চেষ্টা কৰি আছো। প্ৰিয় দৰ্শক, কিন্তু আপুনি চাওক যে আজিলৈকে কমেও 70-80 বাৰ ট্ৰাম্পে কৈছে যে হিন্দুস্তান পাকিস্তানৰ যুদ্ধ আমি বন্ধ কৰাইছিলো। ইয়াৰ উপৰিও আমেৰিকাৰ বহুতো বিষয়াই কৈছে যে ভাৰতৰ সৈতে যি বাণিজ্যিক চুক্তি হৈ আছে সেয়া আমাৰ লাভৰ বাবে। ট্ৰাম্পে কৈছে যে এতিয়ালৈকে যিসকল প্ৰধানমন্ত্ৰী আছিল তেওঁলোকে ভাৰতৰ সৈতে যি বাণিজ্য চুক্তি কৰিছিল তাত ক্ষতি হৈছিল, মই যি বাণিজ্য চুক্তি কৰিম তাত লাভ হ'ব। এই সকলো কথা আমেৰিকাই কৈছে, কিন্তু কেতিয়াও ভাৰতৰ ফালৰ পৰা ইয়াক খণ্ডন কৰি কোনো বক্তব্য দিয়া নাই।
কিন্তু যেতিয়া ৰয়টাৰৰ পৰা এই খবৰটো আহিল যে ভাৰতে নিজৰ হিতৰ কথা ভাবি আছে, বাণিজ্য চুক্তিত নিজৰ চৰ্ত ৰাখিছে, বাণিজ্য চুক্তিত আমেৰিকাৰ কথা মানি লোৱা নাই, তেতিয়া লগে লগে ভাৰত সন্মুখলৈ আহিল। ভাৰতৰ মুখপাত্ৰসকল সন্মুখলৈ আহে আৰু কয় যে এইটো ভুৱা খবৰ, এনে কোনো কথা নাই। ইয়াৰ অৰ্থ হ'ল যে আপুনি আমেৰিকাৰ প্ৰেছাৰ মানি লৈছে আৰু ভাৰতৰ লগতে আমেৰিকাও সন্মুখলৈ আহে আৰু কয় যে ৰয়টাৰৰ খবৰ ভুৱা। অৰ্থাৎ সামান্য এটা কথা হ'ল যে আপুনি মেৰুদণ্ড শক্তিশালী কৰি ল'লে আৰু লগে লগে সেইটো ভুৱা বুলি কৈ দিলে। আপুনি বিশ্বক স্পষ্ট কৰি দিলে যে আপুনি আমেৰিকাৰ সন্মুখত নত হৈ আছে। কিন্তু ইয়াৰ পাছত ইয়াতকৈ ডাঙৰ খবৰ আছে, যিটো বুজি পোৱা অতি প্ৰয়োজনীয়। খবৰবোৰ পৃথক পৃথক কৰি নহয়, খবৰবোৰ একেলগে চাই বুজিব লাগে। লিণ্ডছে গ্ৰাহামৰ বিষয়ে হয়তো আপুনি জানে। লিণ্ডছে গ্ৰাহামে সদায় ইজৰাইলৰ পক্ষ লৈ আহিছে। কাশ্মীৰৰ বিষয়ে সদায় পাকিস্তানৰ সৈতে আছিল, অৰ্থাৎ সকলো দিশৰ পৰাই ভাৰতৰ বিৰুদ্ধে আছিল। লিণ্ডছে গ্ৰাহামে মৃত্যুৰ আগতে এখন বিধেয়ক প্ৰস্তুত কৰিছিল আৰু সেই বিধেয়কখন আমেৰিকাৰ চিনেটত উপস্থাপন কৰিব লৈছিল। কিন্তু লিণ্ডছে গ্ৰাহামে হঠাতে মৃত্যুবৰণ কৰিলে। ৰাছিয়াত মৰিল, কিউবাত মৰিল নে আমেৰিকাত মৰিল কোনেও নাজানে। তেওঁ মৃত্যুবৰণ কৰিলে, কথা শেষ। কিন্তু ট্ৰাম্পে ক'লে যে লিণ্ডছে গ্ৰাহামক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে সেই বিধেয়কখন মই সংসদলৈ আনিছো, চিনেটত উপস্থাপন কৰিছো। এতিয়া সেই বিধেয়কখনৰ ভাষা যেতিয়া আপুনি বুজি পায়, এতিয়া সেই বিধেয়কখনৰ ভাষা যেতিয়া আপুনি চাই, সেই বিধেয়কখন যেতিয়া আপুনি পঢ়ে, তেতিয়া জানিব পাৰিব যে ভাৰত, চীন, স্লোভাকিয়া, হাংগেৰী আৰু আজাৰবাইজানৰ ওপৰত 100% টেৰিফ আৰোপ কৰাৰ কথা কোৱা হৈছে। কাৰণ এই দেশসমূহে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি আছে। অৰ্থাৎ ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা আৰু গেছ ক্ৰয় কৰা দেশসমূহৰ ওপৰত 100% টেৰিফ আৰোপ কৰাৰ বিষয়। আৰু ইয়াত প্ৰথম নাম যিটো লোৱা হৈছে সেয়া হৈছে ইণ্ডিয়া, অৰ্থাৎ ভাৰতৰ নাম। কোৱা হৈছে যে লিণ্ডছে গ্ৰাহামে 500% টেৰিফৰ কথা কৈছিল, কিন্তু ইয়াক হ্ৰাস কৰি 100% কৰা হৈছে। এতিয়া আপুনি চাওক যে 2026 চনৰ জুন মাহত ৰাছিয়াৰ পৰা ভাৰতে দৈনিক 26.1 লাখ বেৰেল খাৰুৱা তেল ক্ৰয় কৰিছিল, যিটো ভাৰতৰ মুঠ তেলৰ প্ৰয়োজনীয়তা আৰু মুঠ আমদানিৰ আধাতকৈও অধিক, 52.4%। আমাৰ আধাতকৈও অধিক তেল ৰাছিয়াৰ পৰা আহি আছে আৰু ইয়াৰ পাছতো পৰিস্থিতি এনেকুৱা যে ভাৰতত তেলৰ যি মূল্য সেয়া যথেষ্ট বেছি। এতিয়া কোৱা হৈছে যে যিহেতু আপুনি ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি আছে, সেয়া আপোনাৰ ওপৰত 100% টেৰিফ আৰোপ কৰা হ'ব। ইয়াৰ আগতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে আমেৰিকাই ৰেহাইও দিছিল। এতিয়া এই যি 100% টেৰিফ আৰোপ কৰা হৈছে, ইয়াৰ অধীনত এটা নিয়ম বনোৱা হৈছে যে যিসকলে নিজৰ প্ৰয়োজনৰ 15%তকৈও কম ৰাছিয়াৰ পৰা ক্ৰয় কৰে, তেওঁলোকে ইয়াৰ পৰা ৰেহাই পাব। ইয়াৰ ফলত ইউৰোপৰ 15খন এনে দেশ যিয়ে ৰাছিয়াৰ পৰা গেছ ক্ৰয় কৰে কিন্তু নিজৰ মুঠ প্ৰয়োজনৰ 15%তকৈও কম ক্ৰয় কৰে, তেওঁলোকে ৰেহাই লাভ কৰিলে। গতিকে একেবাৰে স্পষ্টভাৱে দেখা গৈছে যে এই বিধেয়কখনৰ যদি প্ৰকৃততে কোনো লক্ষ্য আছে, তেন্তে সেই লক্ষ্য হৈছে ভাৰত আৰু চীন, এই দুয়োখন দেশ 100% টেৰিফ আৰোপ কৰা হ'ব। প্ৰিয় দৰ্শক, এতিয়া আপুনিয়ে চাওক, ৰয়টাৰৰ পৰা খবৰ আহিছে যে ভাৰতে নিজৰ বাণিজ্যিক বিধেয়কৰ বাবে অটল হৈ আছে আৰু সেইটো খণ্ডন কৰি দিয়া হয়। আৰু তাৰ পাছত এই খবৰ আহিছে যে 100% টেৰিফ আৰোপ কৰা হ'ব। আৰু এই যি বিধেয়ক আহিছে সেয়া হৈছে বাইপাৰ্টিজান বিল। অৰ্থাৎ আপুনি যদি ভাৰতত থাকে তেন্তে এইদৰে বুজক, কোনো এখন এনে বিধেয়ক আহে যাক কংগ্ৰেছেও সমৰ্থন কৰিছে আৰু বিজেপিয়েও সমৰ্থন কৰিছে, তেন্তে সেই বিধেয়কখন গৃহীত হোৱাত কোনেও বাধা দিব নোৱাৰে। তেনেদৰে তাত ৰিপাব্লিকান আৰু ডেমক্ৰেট দুয়োটা দলে এই বিধেয়কৰ সমৰ্থনত আছে। এইটো বাইপাৰ্টিজান বিল আৰু যিটো পোনপটীয়াকৈ ভাৰতৰ বিৰুদ্ধে থিয় হৈছে। এনে লাগে যে বাণিজ্য চুক্তিত অলপ হ'লেও কিবা পদক্ষেপ লোৱাৰ চেষ্টা কৰা হৈছিল, প্ৰেছাৰ সৃষ্টি কৰাৰ চেষ্টা কৰা হৈছিল, আমেৰিকাৰ কথাৰ বিৰোধিতা কৰাৰ চেষ্টা কৰা হৈছিল। আৰু তাৰ প্ৰতিশোধ হিচাপে আপোনাৰ ওপৰত 100% টেৰিফ আৰোপ কৰা বিধেয়ক লৈ অহা হৈছে, যাতে আপুনি ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিব নোৱাৰে। আৰু যদি আপুনি ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰে, তেন্তে আপুনি সেই ঠাইৰ পৰা তেল ক্ৰয় কৰিব লাগিব য'ৰ পৰা আমেৰিকাই ক্ৰয়। কাৰণ যদি ইৰাণৰ পৰা তেল ক্ৰয় কৰে, তেন্তে ইৰাণৰ পৰা তেল ক্ৰয় কৰাৰ বাবেও আপোনাৰ ওপৰত টেৰিফ আৰোপ কৰা হ'ব। তেওঁলোকৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। গতিকে ৰাছিয়া আৰু ইৰাণ য'ৰ পৰা আপুনি সস্তাত তেল ক্ৰয় কৰিব পাৰিছিল, সেই পথ ভাৰতৰ বাবে সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। মন হয় যে যি বাণিজ্য চুক্তি চলি আছিল তাত প্ৰেছাৰ সৃষ্টি কৰাৰ বাবে এই কাম কৰা হৈছে। এতিয়া ভাৰতৰ হাতত দুটা পথ আছে। আৰু মজাৰ কথাটো হ'ল যে যেতিয়া ৰয়টাৰত সেই খবৰ প্ৰকাশ পাইছিল, তেতিয়া সেইটো খণ্ডন কৰা হৈছিল। কিন্তু এতিয়ালৈকে ইয়াৰ বিৰুদ্ধে ভাৰতৰ ফালৰ পৰা কোনো বক্তব্য দিয়া হোৱা নাই। এনে তৎক্ষণাৎ বক্তব্য দি ক'লে যে এনেধৰণৰ যি নিষেধাজ্ঞা সেয়া সম্পূৰ্ণ ভুল, এনেধৰণৰ বিধেয়ক খাৰিজ কৰা উচিত। তেওঁলোকৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ লিন জিয়ানে কৈছে যে এই আইনৰ আমি কঠোৰ বিৰোধিতা কৰোঁ, কঠোৰভাৱে প্ৰতিবাদ কৰোঁ। আৰু যি ধৰণৰ বিষয় আমি মানি নলওঁ, কাৰণ এইটো UNSCৰ দ্বাৰা অনুমোদিত নহয়। নিৰাপত্তা পৰিষদে ইয়াক অনুমোদন কৰা নাই আৰু ইয়াৰ কোনো আন্তঃৰাষ্ট্ৰীয় আইনী ভিত্তি নাই, সেয়ে আমি ইয়াক মানি নলওঁ। কিন্তু ভাৰতৰ ফালৰ পৰা এনেধৰণৰ কোনো বক্তব্য দিয়া হোৱা নাই।
প্ৰিয় দৰ্শক, এটা সৰু খবৰ আহিছে যেটো আকৰ্ষণীয়, আৰু সেই খবৰটো হ'ল যে ৰাষ্ট্ৰসংঘৰ ভিতৰত পেলেষ্টাইনক এখন স্বতন্ত্ৰ ৰাষ্ট্ৰৰ মৰ্যাদা দিয়াৰ পক্ষত ভাৰতে ভোটদান কৰিছে। ইজৰাইলৰ সৈতে বন্ধুত্বৰ শপত লোৱা, ইজৰাইলৰ সৈতে বন্ধুত্ব প্ৰদৰ্শন কৰা, প্ৰতিশ্ৰুতি দিয়া ভাৰতে ভাৰত নহয় নৰেন্দ্ৰ মোদী বুলি কওক, নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘৰ ভিতৰত পেলেষ্টাইনক সমৰ্থন কৰিছে। এইটো যথেষ্ট মজাৰ বিষয়। কেতিয়াবা এটা খোজ আগলৈ আৰু কেতিয়াবা এটা খোজ পাছলৈ। বুজি পোৱা নাযায় যে আমাৰ প্ৰধানমন্ত্ৰীৰ স্পষ্ট স্থিতি কি। কিন্তু এইটো এনেকুৱা এটা বিষয় যিটো আমেৰিকা আৰু ইজৰাইলৰ বাবে বেয়া লাগিব। দৰ্শক, যিয়েই নহওক, এই দুটা খবৰ একেলগে মিলাই চাওক যে আপোনাৰ ওপৰত নিৰন্তৰ প্ৰেছাৰ পৰি আছে আৰু আপুনি সেই প্ৰেছাৰৰ উত্তৰ দিব পৰা নাই। ফলাফল কি? আপোনাৰ ওচৰত বিকল্প কি আছে? আপোনাৰ ওচৰত বিকল্প আছে, হয় আপুনি ৰাছিয়া আৰু চীনৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰক আৰু অধিক মূল্যত তেল ক্ৰয় কৰক। তাৰ পাছত আমাৰ জনতাৰ ওপৰত আৰু অধিক প্ৰেছাৰ বৃদ্ধি পাব। ডিজেল আৰু পেট্ৰলৰ মূল্য আৰু অধিক বৃদ্ধি পাব। আৰু দ্বিতীয় বিকল্প হ'ল আমেৰিকাৰ কথা নামানিব, ইৰাণ আৰু ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি থাকক। এনে পৰিস্থিতিত 100% টেৰিফ আৰোপ কৰা হ'ব। আমেৰিকালৈ যোৱা আপোনাৰ সামগ্ৰীৰ ওপৰত 100% টেৰিফ আৰোপ কৰা হ'ব। অৰ্থাৎ 10 টকাৰ সামগ্ৰীৰ ওপৰত 10 টকাৰ টেৰিফ লাগিলে আমেৰিকাৰ বজাৰত আপোনাৰ সামগ্ৰীৰ মূল্য অধিক হৈ উঠিব। আপোনাৰ বাবে আমেৰিকাত যিকোনো বস্তু ৰপ্তানি কৰা কঠিন হৈ পৰিব। ইয়াৰ সন্মুখত উপায় সেইটোৱেই যিটো চীনে গ্ৰহণ কৰে, যে আপুনি যদি 100% টেৰিফ আৰোপ কৰে তেন্তে আমিও আপোনাৰ ওপৰত 100% টেৰিফ আৰোপ কৰিম। আমেৰিকাই আমাৰ সামগ্ৰীৰ ওপৰত 100% টেৰিফ আৰোপ কৰিলে তেন্তে আমিও আমেৰিকাৰ সামগ্ৰীৰ ওপৰত 100% টেৰিফ আৰোপ কৰিম। কিন্তু ইয়াৰ বাবে মেৰুদণ্ড পোন কৰি ৰখাটো অতি প্ৰয়োজনীয় আৰু ইয়াৰ বাবে নিজৰ ওপৰত বিশ্বাস থকাটো অতি প্ৰয়োজনীয়। দুৰ্ভাগ্যজনকভাৱে বিগত কিছু সময়ত ভাৰত চৰকাৰৰ যি আচৰণ দেখা গৈছে তাত এই বিশ্বাস আৰু নিজৰ ওপৰত এই গৌৰৱৰ অনুভূতি দেখা পোৱা নাই। এতিয়া আপোনাক আৰু এটা খবৰ জনাওঁ, যাৰ পৰা এই কথা প্ৰমাণ হয় যে এইখন চৰকাৰে দেশৰ কি অৱস্থা কৰিলে, এইখন চৰকাৰত দেশৰ নিৰাপত্তা কি অৱস্থা হৈছে। আমি বহু আগতেই কৈ আহিছো যে কেনেকৈ আধাৰৰ তথ্য লিক হৈ গৈছে। আধাৰৰ তথ্য সহজেই বজাৰত উপলব্ধ, সেইবোৰ বাদেই দি ভাৰতৰ আটাইতকৈ ডাঙৰ পাৰমাণৱিক শক্তি কেন্দ্ৰটো কুদনকুলমত আছে আৰু কোৱা হৈছে যে ইয়াৰ সৈতে জড়িত হাজাৰ হাজাৰ নথিপত্ৰ লিক হৈ গৈছে। এই খবৰটো আন্তঃৰাষ্ট্ৰীয় বাতৰি কাকতত প্ৰকাশ পাইছে। এই খবৰটো কোনো ভাৰতীয় বাতৰি কাকতত প্ৰথমে প্ৰকাশ হোৱা নাই, ভাৰতত পাছতহে প্ৰকাশ পাইছে। ৰয়টাৰে জনাইছে যে হেকাৰৰ এটা গোট আছে যাৰ নাম ৱৰ্ল্ড লিক্স, আৰু এই ৱৰ্ল্ড লিক্স নামৰ গোটটোৱে ডাৰ্ক ৱেবত ভাৰতৰ পাৰমাণৱিক শক্তি কেন্দ্ৰ কুদনকুলমৰ সৈতে জড়িত হাজাৰ হাজাৰ নথিপত্ৰ আপলোড কৰি দিছে। ইয়াৰ ভিতৰত কি কি আছে? ইয়াৰ ভিতৰত আছে পাৰমাণৱিক শক্তি কেন্দ্ৰৰ কিছুমান অংশৰ ব্লুপ্ৰিণ্ট। ভাৰতৰ যোগানকাৰীসকল কোন কোন তাৰ তালিকা আছে। কণ্ট্ৰল ৰুম আৰু আন ৰেকৰ্ড যিবোৰ আছে সেইবোৰ ৰাজহুৱা কৰি দিয়া হৈছে। আৰু এই যি হেক হৈছিল সেয়া মে মাহত হৈছিল। জুন মাহত নথিপত্ৰ লিক কৰাৰ দাবী কৰা হৈছিল আৰু এতিয়া সমগ্ৰ বিশ্বই এই তথ্য লাভ কৰিছে। এতিয়া আপুনি চাওক যে তামিলনাডুৰ কুদনকুলমত প্ৰজেক্টৰ কাম কোনে কৰি আছিল? কাম কৰি আছিল অনিল আম্বানী ডাঙৰীয়াৰ ৰিলায়েন্স গ্ৰুপৰ লোকসকলে। অৰ্থাৎ কুদনকুলম প্ৰজেক্টত যিসকল লোকে কাম কৰি আছিল তেওঁলোক অনিল আম্বানীৰ ৰিলায়েন্স গ্ৰুপৰ লোক আছিল। আৰু তেওঁলোকেও স্বীকাৰ কৰিছে যে থাৰ্ড পাৰ্টি ডাটা চেণ্টাৰ কোম্পানী ইয়োটাৰ চাৰ্ভাৰ হেক কৰা হৈছিল। অৰ্থাৎ থাৰ্ড পাৰ্টি কোম্পানীয়ে আমাৰ দেশৰ ইমান গুৰুত্বপূৰ্ণ নেটৱৰ্কৰ তথ্য পৰিচালনা কৰি আহিছিল। প্ৰিয় দৰ্শক, সকলো বস্তু আদানীজী আৰু আম্বানীজীৰ হাততে আছে। মিছাইল বনাব, ড্ৰোন বনাব। আদানীজী সম্পৰ্কীয় গোচৰটোৰো আমেৰিকাত এক অতি আকৰ্ষণীয় ঘটনা ঘটিছিল। গোচৰৰ পৰা ৰেহাই পোৱাৰ বাবে খবৰ আহিছিল যে কোটি কোটি ডলাৰ বিনিয়োগ কৰিব। এতিয়া তাৰ আদালতে সুধিছে যে কওকচোন কি কুইড প্ৰপো হৈছিল, অৰ্থাৎ কি লেনদেন হৈছিল সেইটো জনাওক। তেন্তে আম্বানী ডাঙৰীয়াৰো তাৰ পৰা ৰেহাই পোৱাৰ বিশেষ সম্ভাৱনা দেখা নাযায়। দুৰ্নীতিৰ গোচৰত তেওঁ তাত সমস্যাত পৰি আছে। আৰু ইয়াত সেই অনিল আম্বানী, যাৰ ওপৰত 50টাৰো অধিক অভিযোগ আছে, উচ্চতম ন্যায়ালয়ত গোচৰ চলি আছে। ইডি CBIৰ ওচৰলৈ যি ইতিমধ্যে গৈছে, কিন্তু উচ্চতম ন্যায়ালয়ে তেওঁক গ্ৰেপ্তাৰ কৰা নাই, ইডিয়েও গ্ৰেপ্তাৰ কৰা নাই। আন সকলোকে গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত ইডিয়ে অলপো পলম নকৰে, মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰি লৈ যায়। কিন্তু অনিল আম্বানীক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই। সেই একেই অনিল আম্বানীৰ ৰিলায়েন্স গ্ৰুপক দিয়া হৈছিল। তামিলনাডুৰ কুদনকুলমৰ প্ৰজেক্টৰ থাৰ্ড পাৰ্টি ব্যৱস্থাপনা দিয়া হৈছিল। তেওঁলোকৰ ডেটা চেণ্টাৰৰ কোম্পানী আছিল ইয়োটা আৰু তাৰ চাৰ্ভাৰ হেক কৰা হৈছিল। আৰু এতিয়াহে সেই তথ্য চৰকাৰক জনোৱা হৈছে। কোৱা হৈছে যে ৰিলায়েন্স ইনফ্ৰাষ্ট্ৰাকচাৰ কুদনকুলম নিউক্লিয়াৰ প্লাণ্ট ইউনিট 3 আৰু ইউনিট 4ৰ প্ৰজেক্টৰ ঠিকাদাৰ, তেওঁলোকক এই ঠিকাটো দিয়া হৈছিল। কোম্পানীৰ কিছুমান তথ্য এটা থাৰ্ড পাৰ্টি ডেটা চেণ্টাৰ কোম্পানী ইয়োটাৰ চাৰ্ভাৰত আছিল। ইয়োটাৰ চাৰ্ভাৰত 29 মে 2026 তাৰিখে দেখা গৈছিল যে হেকিঙৰ চেষ্টা কৰা হৈছে আৰু কোৱা হৈছিল যে চাইবাৰ এটেক ৰখোৱা হৈছে। কিন্তু এই চাইবাৰ আক্ৰমণ হৈছিল আৰু 19,000 সংবেদনশীল নথিপত্ৰ যিবোৰ আমাৰ সুৰক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ সেইবোৰ বিশ্বৰ বাবে বিনামূলীয়াকৈ ডাৰ্ক ৱেবত আপলোড কৰি দিয়া হৈছে। আমাৰ শত্ৰুৱে যিয়ে বিচাৰে সেইবোৰ ব্যৱহাৰ কৰিব পাৰে।
এতিয়া আমাৰ NPCIL অৰ্থাৎ নিউক্লিয়াৰ পাৱাৰ কৰ্পোৰেশ্যন অৱ ইণ্ডিয়া লিমিটেডে ৰিলায়েন্সৰ সৈতে মিলি বিষয়টোৰ পৰ্যালোচনা কৰি আছে। প্ৰিয় দৰ্শক, এতিয়া ৰিলায়েন্সৰ কোনো শাস্তি হ'ব যেন নালাগে। আৰু আপুনি ভাবক যে আমাৰ বিশেষজ্ঞসকলে কৈছে যে ডাৰ্ক ৱেবত থকা এই নথিপত্ৰসমূহ যদি প্ৰকৃত হয় তেন্তে ভাৰতৰ বাবে বিপদ বৃদ্ধি পাইছে। যিকোনো আক্ৰমণকাৰী, যিকোনো শত্ৰুৱে আমাৰ নিউক্লিয়াৰ পাৱাৰ প্লান্টৰ সহায়ক ব্যৱস্থা, ছাপ্লাই চেইন আৰু সুৰক্ষা ব্যৱস্থা ভালদৰে বুজি ল'ব পাৰে, যিটো আমাৰ বাবে বিপদজনক হ'ব পাৰে। যদিও চৰকাৰ আৰু NPCIL দাবী কৰিছে যে যি ডেটা ব্ৰিজ হৈছে সেয়া নিউক্লিয়াৰ ছিকিউৰিটিৰ সৈতে জড়িত নহয়। এতিয়া খোলাখুলিকৈ কোনে কি ক'ব? যদি সঠিকভাৱে তদন্ত হয় তেতিয়া জানিব পৰা যাব যে আমাৰ কিমান ক্ষতি হৈছে। আৰু এইটোও জানিব পৰা যাব যে ইমান সংবেদনশীল স্থানসমূহৰ দায়িত্ব আদানী আম্বানীৰ দৰে লোকক কিয় দিয়া হয়। ভাৰত চৰকাৰে নিজা লোক নিয়োগ কৰি এই সকলো কাম কৰাব নোৱাৰে নেকি? কিন্তু নিয়োগ কৰাটো নহয়, নিয়োগ কৰিলে কৰ্মসংস্থাপন দিব লাগিব। কৰ্মসংস্থাপন দিয়াত চৰকাৰৰ কোনো আগ্ৰহ নাই। সেইবাবে সকলো ঠাইতে ঠিকা ভিত্তিক কাম, সকলো ঠাইতে থাৰ্ড পাৰ্টি, সকলো ঠাইতে এইটো, সকলো ঠাইতে সেইটো। ফলাফল কি? প্ৰিয় দৰ্শক, সেয়া আপোনাৰ সন্মুখতে আছে। এইটো এইবাৰ সন্মুখলৈ আহিল কাৰণ ৰয়টাৰে প্ৰকাশ কৰিলে। হিন্দুস্তানৰ কোনো বাতৰি কাকত বা হিন্দুস্তানৰ কোনো ৱেবছাইটে এইটো প্ৰকাশ কৰাৰ সাহস কৰিব নোৱাৰিলেহেঁতেন। আধা আম্বানীজীৰ আৰু আধা আদানীজীৰ, তেন্তে তেওঁলোকে ইজনে সিজনৰ বিৰুদ্ধে কি প্ৰকাশ কৰিব? ইজনে সিজনৰ কথা লুকুৱাবলৈহে ব্যস্ত হৈ থাকে। গতিকে আজি দেশৰ অৱস্থা এনেকুৱা হৈছে। ভিতৰৰ সুৰক্ষা কি অৱস্থা সেইটো মই আপোনাক কৈছো, আৰু বাহিৰৰ অৱস্থা কি সেইটোও মই আপোনাক কৈছো। অৰ্থনৈতিক ক্ষেত্ৰত কি অৱস্থা সেইটোও মই আপোনাক কৈছো। সুৰক্ষা ক্ষেত্ৰত কি অৱস্থা সেইটোও মই আপোনাক জনাইছো। আৰু সমগ্ৰ দেশবাসীয়ে এই সময়ত চাই আছে যে মন্দিৰসমূহৰ দান বৰঙণি চুৰিৰ কি অৱস্থা হৈছে। আম্বাজীৰ পৰা এটা খবৰ আহি গ'ল, ৰাম মন্দিৰৰ পৰা খবৰ আহিল, অমৰকন্তকৰ পৰা খবৰ আহিল, আৰু বহু ঠাইৰ পৰা খবৰ আহিল। অৰ্থাৎ দেশক দুৰ্নীতিৰ এনে এক গভীৰ বোকাত ডুবাই দিয়া হৈছে য'ত প্ৰতিটো স্তৰত, প্ৰতিটো ঠাইত, প্ৰতিটো ধৰণৰ দুৰ্নীতি চলি আছে। আৰু সম্পূৰ্ণ চৰকাৰ হিন্দু খাত্ৰেমেহে এই ধৰণৰ টুলুঙা যুক্তি আগবঢ়োৱাত ব্যস্ত হৈ পৰিছে। আজম খানৰ বিশ্ববিদ্যালয় ভাঙি পেলোৱা হ'ব, কিন্তু কোনো নতুন বিশ্ববিদ্যালয় কেতিয়াও চৰকাৰে নিৰ্মাণ নকৰিব। আৰু ইয়াৰ পাছতো ভক্তসকলে ক'ব যে পৃথিৱীত দেশৰ নাম উজ্জ্বল হৈ আছে। প্ৰিয় দৰ্শক, আপুনি কি ক'ব? কমেণ্টত নিশ্চয় জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ব্যুৰ' ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।